আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ ৩৫ নম্বৰ দিন আৰু ৩৫ নম্বৰ দিনৰ এতিয়া বৰ্তমান ৰাতিপুৱাৰ সময় হৈছে। ৰাতিপুৱা দানা দি দিছিলোঁ প্ৰথমতে, আৰু দানা এতিয়াও সেই সৰু পোৱালিতে যেনেকুৱা বাচনত দিছিলোঁ সেনেকুৱা বাচনতে দিয়া আছে। দানা বাচনখিনি বদলাব লাগিব, ডাঙৰ ডাঙৰ বাচনৰ পৰা দি। তাৰপিছতে পানী দি দিছোঁ, আৰু পানীত এতিয়া বৰ্তমান এমবিপ্লেক্স ব্যৱহাৰ কৰিছোঁ, যিটো ভিটামিন বি কমপ্লেক্স, সেইটো ব্যৱহাৰ কৰিছোঁ এতিয়া প্ৰতি 100 মুৰ্গী পোৱালিৰ কাৰণে 3 ml কৰি। আৰু বৰ্তমান পানী অলপমান ৰ'দ দিয়া দিনাখন বেছি খায়, আৰু এতিয়া ডাৱৰীয়া বতৰ, আজি বতাহ দি আছে সেইকাৰণে পানী কম খায়। আৰু ডাৱৰীয়া বতৰত পানী বেছি খাব নিবিচাৰে, যদি পানী বেছিকৈ দি দিয়ে ভিতৰখিনিয়ে ভিজা কৰি পেলাব, আৰু যাৰ নেকি কাৰণে এমনিয়া গেছ উৎপন্ন হ'ব আৰু মুৰ্গীখিনি বেমাৰত পৰিব।